প্ৰতিদিনাই তেওঁক কৰ্মস্থলীৰ পৰা আনিবলৈ গৈছিল স্বামীয়ে। কিন্তু কালি বৰষুণ বেছিকৈ দিয়াৰ বাবে মনৰ মানুহজনক ফোন কৰি তেওঁক আনিবলৈ যাবলৈ মানা কৰিছিল। দেওবাৰৰ সন্ধিয়াৰ সেই বৰষুণ জাকেই যেন কাল হৈ আহিল পায়েল নাথৰ বাবে। এখন ঘৰ কাহ পৰি জিন গৈছে আজি। কোনে বুজাব, কোনে বুজিব? কাৰণ তেওঁলোকে যে হেৰুৱাইছে কলিজাৰ টুকুৰা বুকুৰ মগহ। কৃত্ৰিম বানমুক্ত কৰিম বুলি গুৱাহাটীক প্ৰতিখন চৰকাৰে কৰিলে বঞ্চনা। প্ৰতিবাৰেই অনাকাংক্ষিত কোনো ঘটনা ঘটাৰ পিছত, কোনো পিতৃ নাইবা কোনো মাতৃৰ বুকু সুদা হোৱাৰ পিছত প্ৰতিখন চৰকাৰে আশ্বাস দিলে গুৱাহাটীক এইবাৰ বানমুক্ত কৰা হ'ব। নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ যোৱা নেতাই বাৰে বাৰে প্ৰতিশ্ৰুতি দিলে কোনো পিতৃ মাতৃ আৰু কান্দিব নালাগে, গুৱাহাটীৰ বানত আৰু কোনেও নেহেৰুৱাই জীৱন। কিন্তু কথাবোৰ প্ৰতিশ্ৰুতি আৰু ভাষণতেই ৰ'ল। দেওবাৰৰ নিশাৰ এজাক বৰষুণতে পুনৰ কৃত্ৰিম বানত বুৰিল গুৱাহাটীৰ ভিন্ন প্ৰান্ত। চানমাৰী, হাতীগাঁও, গণেশগুৰি, GS ৰোড, মালিগাঁও, বেলতলা, অনিল নগৰ, নবীন নগৰ, ৰুক্মিণী গাঁৱত সৃষ্টি হ'ল হাহাকাৰ পৰিস্থিতিৰ। ইয়াৰ মাজতেই মালিগাঁৱৰ পৰা আহিল বুকু কঁপাই যোৱা এক খবৰ। কৰ্মস্থলীৰ পৰা ঘৰলৈ গৈ থাকোঁতেই উন্মুক্ত নলাত সোমাই উটি গ'ল ধাৰাপুৰৰ পায়েল নাথ নামৰ এগৰাকী মহিলা। ঘটনাৰ পিছতেই SDRF আৰু স্থানীয় লোকে মহিলাগৰাকীক বিচাৰি চলালে উদ্ধাৰ অভিযান। কেইবা ঘণ্টাজোৰা অভিযানৰ অন্তত উদ্ধাৰ হৈছিল ৩৫ বছৰীয়া পায়েল নাথ নামৰ মহিলাগৰাকী। উদ্ধাৰৰ পিছতে মহিলাগৰাকীক ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছিল পাণ্ডু FRU-লৈ। কিন্তু শেষ ৰক্ষা নহ'ল পায়েল নাথৰ। মহানগৰীৰ উন্মুক্ত নলাত পুনৰ শেষ হৈ গ'ল আৰু এটা জীৱন। কি ক'ম, ভাষা নাই আৰু। আজি খুব আমাৰ কাৰণে বহুত দুখৰ বিষয়। মৰ্মান্তিক হৈ গৈছোঁ। মোৰ ভতিজা বোৱাৰী হয়, মোৰ দুটা ভতিজা। তাইতো ডাঙৰটো এইজনী আৰু সৰুটো তাই আছিল। তাই এখন প্ৰাইভেট জুৱেলাৰীত কাম কৰি আছিল। সদায় মানে ভতিজাটোৰ লগত সিও তাত কাম কৰে। সি কৰে মানে হেৰিত GS ৰোড আৰু তাই কৰে খ্ৰীষ্টান বস্তি। দুয়ো সদায় একেলগে অহা যোৱা কৰে। কিন্তু কালি ছানডে কাৰণে সি যোৱা নাই। তাই কালি সিহঁতৰ কিবা অক্ষয় তৃতীয়া আছিল, সেইকাৰণে তাই ওলাই গ'ল। গৈ পেলাই যেতিয়া ৯:৩০ বাজিছে চাগে, তেতিয়া মানে ইমান বৰষুণ পৰিছে, তেতিয়া তাক ফোন কৰিছে। সি ওলাইও গৈছে, গৈ ধাৰাপুৰ ঠিক পাইছে, তেতিয়া আকৌ ফোন কৰিছে যে হিটলাৰ বুলি মাতে তাক খুব মৰমতে, মানে তাই হিটলাৰ বুলি মাতে। হিটলাৰ, তই আহিব নালাগে দে, বহুত পানী, ক'ৰবাত জামত ফাঁচিবি, মই আজি ঘৰলৈ নাযাওঁ, মোৰ বান্ধৱী এজনী পাণ্ডুত থাকে, মই তাইৰ ঘৰতে থাকিম। ঠিক তেনেকৈ ক'লে। সিও ক'লে ঠিক আছে তেতিয়াহ'লে তুমি থাকা। ঠিক ৯:৩০ বাজিছে, লগৰ যিজনী বান্ধৱী সিহঁত বোলে আহি আছিল। হঠাতে কেনেকৈ কি হ'ল, দুইটা একেলগে আহি আছিল নে পিছলে খালে, কিন্তু তাই অলপ ভাল হৈ আঁতৰিয়ে গ'ল নে কি হ'ল, এই পিছলি পৰি গ'ল। কোনোবাই হয়তো ধৰিবলৈ বোলে হাতখন মেলিছিলোঁ, কিন্তু ধৰিব নোৱাৰিলে। তাই একেবাৰে তৎক্ষণাত উটুৱাই লৈ গুচি গ'ল। এখন জুৱেলাৰীত কৰ্মৰত আছিল পায়েল নাথ নামৰ মহিলাগৰাকী। পায়েল নাথক প্ৰতিদিনাই কৰ্মস্থলীৰ পৰা আনিবলৈ গৈছিল তেওঁৰ স্বামীয়ে। কিন্তু কালি সন্ধিয়া বৰষুণ বেছিকৈ দিয়াৰ বাবে স্বামীক ফোন কৰি তেওঁক আনিবলৈ যাবলৈ মানা কৰি দিছিল পায়েলে। বৰষুণৰ বাবে পাণ্ডুৰ বান্ধৱীৰ ঘৰতে থকাৰ কথা আছিল মহিলাগৰাকী। কিন্তু বান্ধৱীৰ ঘৰলৈ গৈ থাকোঁতেই ঘটিল এই অনাকাংক্ষিত ঘটনা। উন্মুক্ত নলাত সোমাই উঠি গ'ল পায়েল নাথ। কথমপি প্ৰাণ ৰক্ষা পৰিল পায়েল নাথৰ বান্ধৱী এজনৰ লগত থাকি যাব নালাগে। এনেতে তাৰমানে গুৱাহাটী এই ক্ৰছ হৈ আমাৰ পাহাৰৰ ছাইডত গৈছিল। ফুটপাথৰ হয়তো প্লেট এই ধাৰে উঠাই নিছিল বা ব্লেংক আছিল নাজানো। বান্ধৱীগৰাকী কোনোবাই ধৰিলে, তেওঁলোক আহত হোৱা বুলি শুনিছোঁ, কিন্তু এওঁক নাপালে। প্ৰায় ৩ ঘণ্টামান পিছতহে পালে। ঘৰত কোন আছে? এতিয়া ঘৰত মাক দেউতাক আছে, দেউতাকৰো অসুখ, আজি বিচনাতে বহুদিন আছে। আৰু ডাঙৰ ভায়েক এটা আছে, টিচাৰ এটা, টেট পৰীক্ষাত পাইছে। আৰু এওঁ আছে, ল'ৰা ছোৱালী অহা নাই তেওঁলোকৰ, এতিয়াও তেওঁলোকৰ সন্তান লাভ কৰা নাই। উল্লেখ্য যে এয়াই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও গুৱাহাটীৰ কৃত্ৰিম বানত প্ৰাণ হেৰুৱাইছে বহু লোকে। পিতৃৰ সন্মুখতে উঠি গৈছে কণমানি সন্তান, হেৰাই গৈছে কোনো কণমানি অবিনাশ। কান্দি কান্দি চকুলো টুকি বাকৰুদ্ধ হৈছে জীৱনবোৰ। তাৰ পিছতো বানমুক্ত হৈছে জানো গুৱাহাটী? নিৰ্বাচনৰ সময়ত
গুৱাহাটীক বানমুক্ত কৰাৰ 100 এবুৰি প্ৰতিশ্ৰুতি মন্ত্ৰী বিধায়কৰ নিৰ্বাচন গলেই স্মৃতিশক্তি লোপ পোৱা মন্ত্ৰী বিধায়কে বুজিবনে চকুৰ সন্মুখতে বুকুৰ কুটুমক হেৰুৱাৰ যাতনা নে আশ্বাসতে প্ৰতিশ্ৰুতিতে ৰৈ যাব কথাবোৰ আৰু কিমান অবিনাশ নাইবা পায়েলনাথ হেৰাই গলে সলনি হ'ব কথাবোৰ প্ৰশ্ন বহুত কিন্তু উত্তৰ ...